হাই এভৰিৱান, কি খবৰ? মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ গৈছোঁ এখন বিট অনা হৈছিলে। বিটখন বৰ্তমানৰ ফুল ৰিভিউ দিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু গাড়ীখনৰ প্ৰাইচ কিমান, চলিছে কিমান আৰু গাড়ীখনৰ কণ্ডিশ্যন কেনেকুৱা সকলো দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। চাওক, বিটখনৰ ভিতৰতে মই বহি আছোঁ। এইখন হৈছে আপোনাৰ 16 মডেল। গাড়ীৰ ইণ্টেৰিয়ৰবিলাক বহুত ধুনীয়া হৈ আছে, চাব পাৰে। গাড়ীৰ টিপটপ কণ্ডিশ্যন হৈ আছে। এইটো কোম্পানীৰ মিউজিক নহয়, এইটো আফটাৰ মাৰ্কেটত লগোৱা হৈছে। AC ৰানিঙত আছে আৰু আপোনাৰ ৰানিংটো কিমান হৈছে মই দেখাই দিছোঁ। এইটো চাওক, ৰানিং 1,04,000 চলা হৈছে। চিল ইঞ্জিনত আছে। গাড়ী চলাবলৈ ধুনীয়া হৈ আছে। গাড়ী একদম টিপটপ কণ্ডিশ্যন হৈ আছে। চাওক, চিটবিলাক অলপ হেৰি হৈছে আৰু, কিন্তু চলাই থাকিব পাৰিব, একো প্ৰব্লেম নাই, ফাটি কৰি যোৱা নাই। চাওক, এইটো হ'ল আপোনাৰ ছানৰাইজাৰ। এইটো ছানৰাইজাৰ হয়, অকণ ঢিলা হৈ আছে। এইটো আপোনাৰ মিৰৰ হয়, মুখ চাব পাৰিব, মেকআপ চেকআপ কৰিব পাৰিব। AC পুৰা ৰানিঙত আছে আৰু আপোনালোকৰ মই বাহিৰৰ লুকটো মই দেখাই দিছোঁ, চাই থাকিব। গাড়ী চাওক আপোনালোকে, পুৰা এফ্ৰন চিল আছে, পুৰা এফ্ৰন চিল আছে। ইঞ্জিন ধুনীয়া হৈ আছে। গাড়ী ৰানিঙত আছে, ধুনীয়া ৰানিঙত আছে, কোনো প্ৰব্লেম নাই। ইঞ্জিন কোনো আজিলৈকে খোলা হোৱা নাই। চাওক, এইবিলাক চব চিল আছে। এইবিলাক চব বনেট চনেট চব চিল আছে। মাৰ খোৱা গাড়ী নহয়। আপোনাৰ এই বাম্পাৰটো অলপ লকটো বেয়া আছে। এইটো স্ক্ৰু মাৰ আছে, এইটো একো প্ৰব্লেম নাই, চলি থাকিব। গাড়ী অৰিজিনেল পেইণ্টত আছে, নগাঁও ষ্টেচন হয়। বেক চাইডৰ পৰা এনেকা লুকটো চাই লওক। গাড়ী একদম পুৰা টিপটপ কণ্ডিশ্যন আছে। দুটা ফ্ৰণ্ট উইণ্ডো আছে। ফ্ৰণ্টটো আপোনাৰ এইটো কি হয়, পাৱাৰ উইণ্ডো আছে। গাড়ী খুবেই ধুনীয়া হৈ আছে, চলাব পাৰিব। পাৰ্চনেলি ইউজৰ কাৰণে বহুত ভাল গাড়ী হয় এখন। চলায়ো আৰাম আছে। আপোনালোকে যদি কম বাজেটৰ ভিতৰত ল'ম বুলি ভাবি আছে, গাড়ী বহুত টিপটপ কণ্ডিশ্যনত আছে, চাই লওক। ডেছবৰ্ড পুৰা ক্লিনে আছে আৰু ছেকেণ্ড হেণ্ড গাড়ীত অলপ চলপ কিবা থাকিবই, দাগি চাগি। সেইবিলাক আপোনালোকে ইমান চাই লাভ নাই। মেইন চাব ইঞ্জিন, গাড়ীৰ ৰানিং কণ্ডিশ্যন কেনেকুৱা, সেইবোৰ চাব। ফাইনেলি আপোনাৰ এইখন হৈছে 16 মডেল। 16 আপোনাৰ ডিজেল মডেল হয় এখন। ছেকেণ্ড অনাৰত আছে। ফাৰ্ষ্ট অনাৰ আপোনাৰ এজন মাইকী মানুহৰ নামত অনা হৈছিলে আৰু মোৰ দাদাৰ নামলৈ ট্ৰেন্সফাৰ কৰা হ'ল। মানুহজনে মানে ট্ৰেন্সফাৰটো তেওঁ বেলেগৰ নামত নকৰাকৈ গাড়ীখন নিদিয়ে, সেইকাৰণে ট্ৰেন্সফাৰটো মোৰ দাদাৰ নামত কৰি অনা হ'ল। আৰু গাড়ীখন যদিহে লওঁ বুলি ভাবিছে, গাড়ীখন খুব ধুনীয়া হৈ আছে। ভাড়া চাড়া মাৰিবলৈ কাৰণেও ভাল। ডিজেল গাড়ী, মাইলেজ ভাল, 20ৰ ওপৰত মাইলেজ পাব। হাইৱেত আপোনালোকে 20ৰ পৰা 25 মাইলেজ ধুনীয়াকৈ পাব। আৰু গাড়ীখন খুব ৰানিং কণ্ডিশ্যনত আছে। মানুহে কয় বিট গাড়ী বহুত মানে পাৰ্টছৰ কাৰণে, চেভলেট গাড়ী পাৰ্টছৰ কাৰণে মানে কি হয়, বহুতে ভাবে যে পাৰ্টছ নাপায়, কিন্তু পাৰ্টছ আজিকালি অনলাইনতে এভেইলেবল পোৱা যায়। অৰ্ডাৰ দি আনিব পাৰে আপোনালোকে। আৰু যদিহে খুব কম দামত বিচাৰি আছে গাড়ী এখন বা বাইক এখনৰ ৰেটত যদি এখন আপুনি 4 চকা পায়, তেতিয়া প্ৰব্লেমেই নাই। গাড়ীখন বহুত ধুনীয়া হৈ আছে। এখন বাইকৰ দামত লৈ যাব পাৰিব।
আৰু গাড়ী খুবেই ধুনীয়া, চিল ইঞ্জিন, চিল গিয়াৰ বক্স, প্ৰব্লেম তেনেকুৱা নহয়। সৰু সুৰা দুই এটা প্ৰব্লেম থাকিবই। ছেকেণ্ড হেণ্ড গাড়ী চাওক, আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লে যে খুব ধুনীয়া গাড়ী পাইছোঁ সেইটো বুলি নাভাবিব, কাৰণ ছেকেণ্ড হেণ্ড গাড়ীত সৰু সুৰা কাম থাকিবই। নতুন গাড়ীখনৰ যিটো আপোনালোকৰ এটা গেৰেণ্টি থাকে, সেই ছেকেণ্ড হেণ্ড গাড়ীখনৰ ময়ো গেৰেণ্টি দিব নোৱাৰোঁ বা আপোনালোকেও গেৰেণ্টি ল'ব নোৱাৰে। ভালকৈ মেইনটেইন কৰাৰ ওপৰত কথা। সময়মতে ছাৰ্ভিচিংটো আপোনালোকে কৰি ৰাখিব। সময়মতে আপোনালোকে চাওক, সময়মতে আপোনালোকে যদি গাড়ীখন যিকোনো বস্তু এটা, আপোনাৰ বাইকখনেই হওক বা এখন গাড়ীয়ে হওক, সময়মতে যদি আপোনালোকে ছাৰ্ভিচিংটো দি নাথাকে গাড়ীখন, তেনেকৈ আপোনাৰ পাৰফৰ্মেঞ্চ নিদিব। কাৰণ চাওক, গাড়ী হ'ল এটা ইঞ্জিনৰ মানে কি হ'ল ছাৰ্ভিচিঙৰ ওপৰত। কাৰণ সময়মতে যদি আপোনালোকে অইলটো চেঞ্জ নকৰে বা কুলেণ্টটো সময়মতে চাই নাথাকে, সময়মতে চেঞ্জ নকৰিতো ইঞ্জিনটো এনেও বেয়া হ'বই। কিন্তু গাড়ী আপোনালোকে ইঞ্জিন বেয়া কৰিব নোৱাৰে। সময়মতে যদি আপোনালোকে ছাৰ্ভিচিং দি থাকে, সময়মতে ছাৰ্ভিচিং দি থাকিলে আপোনাক কোনেও গাড়ী বেয়া কৰিব নোৱাৰে। কিন্তু ছেকেণ্ড হেণ্ড গাড়ী এখনত সৰু সুৰা কিবা থাকিবই, কাৰণ যিহেতু ইমান কম দামত পাই আছে। আৰু ছেকেণ্ড হেণ্ড গাড়ীত মই গেৰেণ্টি দিব নোৱাৰোঁ যে গাড়ীখন আপোনালোকে নিয়াৰ পিছত ভাল হৈ থাকিব বা বেয়া হৈ থাকিব। বৰ্তমান যিটো ৰানিঙত থাকে সেইটোহে মই কওঁ। আৰু গাড়ীখন আপোনাৰ চব ধুনীয়া কণ্ডিশ্যনত আছে, সেইকাৰণে ইমান মানে গেৰেণ্টি দিব নোৱাৰোঁ। কোনেও গেৰেণ্টি ল'ব নোৱাৰে। কোনোবাই ক'ব পাৰে বোলে গেৰেণ্টি দিম, কিন্তু গেৰেণ্টি কোনেও দিব নোৱাৰে। মেচিনৰ বস্তু হয় এইটো, মানুহৰ কোনো গেৰেণ্টি নাই, আৰু গাড়ী কি গেৰেণ্টি দিব। গাড়ীখন ফাইনেলি আমি ৰেটটো লগাইছোঁ 1,30,000। তাৰ পৰা অলপ নেগচিয়েট হৈ যাব। ট্ৰেন্সফাৰ আদি সকলো কাম কৰাই দিম। যদিহে ফাইনেল ল'ম বুলি ভাবিছে, আপোনালোকে মোৰ স্ক্ৰীণত থকা নম্বৰত কণ্টেক্ট কৰক আৰু সোনকালে যোগাযোগ কৰক। কাৰণ এখন মাইকী মানুহৰ গাড়ী আছিলে, LIC অফিচত কাম কৰা এজনী মাইকী মানুহৰ গাড়ী আছিলে। খুব ধুনীয়াকৈ চলাইছে গাড়ীখন। সৰু সুৰা দাগ চাগ হৈছে আৰু স্ক্ৰেচ চিস্ক্ৰেচ আছে। এইবিলাক ধৰি লওক কেইটামান টকা খৰচ কৰিলে মাৰি ল'ব পাৰিব, একো প্ৰব্লেম নাই। আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু স্ক্ৰীণত থকা নম্বৰত কণ্টেক্ট কৰি সোনকালে যোগাযোগ কৰক।